ৰচিদুল হক বুলি এজন ব্যক্তি 1টা বজাত আমাৰ লখিমপুৰ নৰ্থ লখিমপুৰ পুলিচ ষ্টেচনলৈ আহে আৰু অচিক তেখেতে এটা কমপ্লেইন দিয়ে যে তেওঁৰ যিখন ট্ৰাক AS01FC7291 তাত তেওঁ গোগামুখৰ পৰা গৰু লৈ আনিছিলে আৰু সেই গৰুখিনি তেওঁ খাৰুপেটীয়ালৈ লৈ যোৱা কথা আছিলে। তাতে ইয়াত লখিমপুৰ বাইপাছত কিছু লোকে তেওঁক আগুচি ধৰি তেওঁক কাগজ পত্ৰ বিচাৰে। তেওঁ কাগজ পত্ৰ দেখায় আৰু গোটেইখিনি ঠিক থকাৰ পিছত তেওঁলোকে কয় ঠিক থাকিলে নহ'ব, আমাক কিছু পইচা দিব লাগিব। তেতিয়া তেওঁলোকে ভয়তে থানালৈকে আহে আৰু থানাত আহি আমাৰ থানাৰ OC নিজে যায় লগত। প্ৰায় 20-25জনমান ল'ৰা আছিল, তাৰে 12জনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু বাকী কিছু লোক আছিল তেওঁলোক পলাই যায়। FIR দিয়াৰ পিছত আমি কেছ এটা ৰেজিষ্টাৰ কৰোঁ। কেছটো তদন্ত চলি আছে আৰু যি 12জন লোকক আমি তাত আটক কৰিছিলোঁ তেওঁলোকক ইতিমধ্যে এৰেষ্ট কৰা হৈছে।